আপোনাক সেকেন্ড হ্যান্ড কমার্শিয়াল গাড়ী লাগে নেকি? যদি কমার্শিয়াল গাড়ী লাগে তেন্তে আপুনি কেশত গাড়ী নিব পাৰিব কেৱল মাত্ৰ ৮০,০০০ টকা। কোনখন গাড়ী ল'ব আহক মোৰ লগত মই দেখুৱাইছো। এইখন গাড়ী মাত্ৰ ৮০,০০০ টকা আপুনি নিব পাৰিব কেশত, ৰিফাইনেন্স নহয়। কেশত আপোনাক ৮০,০০০ টকা এইখন গাড়ী ল'ব পাৰিব। যদি এইখন গাড়ী পছন্দ হয় তেন্তে আপোনাক ১ লাখ টকা দিলে এইখন গাড়ী ল'ব পাৰিব। আৰু এনেকে চাওক দেখুৱাই দিয়া গোটেই এইখন গাড়ী ১ লাখ টকা আপোনাক ল'ব পাৰিব। তো এইখিনি গাড়ী ল'বৰ কাৰণে আপোনাক আহিব লাগিব ক'ত আহক মোৰ লগত দেখুৱাই আছো। তো আপোনাক আহিব লাগিব এছকে মটৰছলৈ। বেনাৰ দেখুৱাই দিছো। ভিতৰলৈ যোৱাৰ আগতে আমি এড্ৰেছটো জনাই দিছো। যদি আপুনি গুৱাহাটীৰ ফালৰ পৰা আহে তেন্তে আপোনাক ইপিনে গুৱাহাটী আছে, গুৱাহাটীৰ ফালৰ পৰা আহিলে আপোনাক হাতৰ ৰাইট সাইডে পৰিব। আৰু যদি নগাঁও ফালৰ পৰা আহে তেন্তে আপোনাক হাতৰ লেফট সাইডে পৰিব। এড্ৰেছটো হৈছে নগাঁও খুটিকটীয়া লক্ষীনগৰ চাৰিআলি। ডিলাৰৰ নাম হৈছে এছকে মটৰছ। গতিকে আৰু বেছি সময় পলম নকৰো। যদি আপোনাক ইউটিউবত চাই আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চাই আছে পেজটো ফলো কৰি ল'ব। গতিকে ভিতৰত যাওঁ দাদা কথা পাতো যে এক্সচেঞ্জ ৰিফাইনেন্স সকলো সবিশেষ আছে নে নাই। গতিকে আৰু বেছি সময় পলম নকৰা আগে আমাৰ ভিডিঅ'টো আৰম্ভ কৰো। তো এতিয়া আছে আমাৰ লগত এখন স্বত্বাধিকাৰী সাকিন উৰ্দা হ'ব। নমস্কাৰ, ভালে আছে? নমস্কাৰ, ভালে আছো। যিসকল দৰ্শক আমাৰ লগত নতুনকৈ জইন হৈছে তেওঁলোকক আপোনালোকৰ ডিলাৰখনৰ এড্ৰেছটো ধুনীয়াকৈ জনাই দিয়ক এবাৰ। আমাৰ ডিলাৰখন হ'ল নগাঁও টাউন। হয়, নগাঁও টাউন বুলি ক'লে খুটিকটীয়াত অলপ ৰাস্তাৰ পৰা অলপ মানে ভিতৰলৈ আহিব লাগে। ভিতৰত নহয়, ইমান ভিতৰত নহয়, ৰাস্তাত আপোনাৰ কাষতে হেৰি বেনাৰ বোৰ্ড লগোৱা আছে। কিন্তু কিছুমানে আহি পেলাই সিধা গুচি যায় দেখা নাপায়। যদি আপোনালোকে গুৱাহাটী ফালৰ পৰা আহিছে তেন্তে হ'লে হাতৰ ৰাইট সাইড পৰিব। হ্যাঁ, হাতৰ ৰাইট সাইড পৰিব। আৰু নগাঁৱৰ পৰা আহিলে লেফট সাইড পৰিব। আৰু নগাঁও টাউনৰ পৰা গুৱাহাটী ফালে যাওঁতে লেফট সাইড পৰিব। লেফট সাইড পৰিব। স্ক্ৰিনত ফোন নাম্বাৰ দিয়া থাকিব। যদি কিবা জানিবলগীয়া থাকে তেন্তে কন্টাক্ট কৰিব। এড্ৰেছ ধুনীয়াকৈ বুজাই দিব ন। হয় হয়। এতিয়া সুধো যে ইয়াতে ৰিফাইনেন্সৰ ব্যৱস্থা হৈ যায়? ৰিফাইনেন্স হৈ যায় যদি সিভিল ভাল আছে 100% হৈ যাব। আৰু এক্সচেঞ্জও হৈ আৰু এক্সচেঞ্জৰ আমি গাড়ী কোনে কি গাড়ী এক্সচেঞ্জ কৰিব খোজে কথা পাতি লও। কথা পাতি পেলাই এক্সচেঞ্জৰ সুবিধা হৈ যায় ন। এতিয়া সুধো যে একদম সৰ্বনিম্ন কিমান টকা লৈ আহিলে আপোনাৰ এখন গাড়ী লৈ যাব পাৰিব? সৰ্বনিম্ন আপোনাৰ ক'ব গ'লে 1 লাখ টকা লৈ আহিলে বেছি ভাল। অলপ কম হলে হৈ যায় 80,000 মান হলে সৰু গাড়ী হৈ যায়। আৰু 1 লাখ লৈ আহিলে বেছি ভাল। আৰু আপোনাৰ যদি বলেৰো ল'ব খোজে তেতিয়া 2 লাখ টকা, ইউধা ল'লে 1.5 লাখৰ পৰা 2 লাখ টকা, ডাঙৰ গাড়ী ল'লে আৰু 3 লাখ টকা হলে ডাঙৰ গাড়ী হৈছে ন। ডাঙৰ গাড়ী মানে একদম পুৰা ডাঙৰ গাড়ী আৰু 20 ফুটি আছে আমাৰ তাতে। আল্ট্ৰা 12-15 আছে, আল্ট্ৰা T7 আছে, 12 ফুটি আছে, 14 ফুটি আইচাৰ এখন আহি আছে, 14 ফুটি আইচাৰ পাব। মানে আপোনাৰ হাতত যদি 1 লাখ টকা আছে বা 1 লাখ টকাতকৈ যদি অলপ কমো হয় তেতিয়াহ'লে আপুনি এখন গাড়ী লৈ যাব পাৰিব ন। কথা পাতিলে বুজি পাই যাম ক'ত কি কথা। যদি আগে পিছে গাড়ী আছে তেতিয়া কম হলেও হৈ যায়। মানে গোটেইখিনি সিভিল স্কোৰৰ ওপৰত ডিপেন্ড কৰে কিমান টকা ডাউন পেমেন্ট কৰিব লাগে। তেনে বেছি সময় পলম নকৰো। আজি আমাৰ প্ৰথম গাড়ীখন দেখুৱাওক। প্ৰথম গাড়ীখন আপোনাৰ মেগা এক্সেল দেখাম। মেগা এক্সেল এখন BS4 হয়। যদি কাৰোবাৰ অলপ সৰু গাড়ীৰ ভিতৰত অলপ লম্বা গাড়ী লাগে তেতিয়া মেগা এক্সেল আমাৰ তাতে আছে। পিছত মোটাগুটি লগোৱা আছে। গাড়ীখন বহুত ধুনীয়া। পেপাৰ ফুল আপডেট কৰি দিম মাত্ৰ অনলি 2,50,000 টকাত এইখন গাড়ী আমি দি দিম। মাত্ৰ 2,50,000। 2,50,000 নেগোচিয়েবল কৰিবনে আমাৰ ভিডিঅ' চাই আহিলে? 2,50,000 এনে গাড়ীখনৰ দাম কমে কৈছো। ভিডিঅ' চাই আহিলে কিবা এটা আৰু কমাই দিব ন। ফাইনেন্সত ল'ব হলে কিমান দিব লাগিব? ফাইনেন্সত ল'লে 1 লাখ টকা দিব লাগে। এইটো গাড়ী ল'লে অলপ কম হলেও হৈ যাব। অলপ কম হলেও হৈ যাব। মানে 1 লাখ টকা মিনিমাম দিলে আপোনাৰ ভাল। যদি দিব নোৱাৰে তেন্তে আৰু অলপ কম দিলে হৈ যাব ন। কম দিলে হৈ যায়। নেক্সট আমি এসি গোল্ড আপোনাৰ এইখন 20 মডেল হয়। এইখনৰ দাম ৰাখিছো 2,90,000 টকা। 2,90,000 ডিজেলৰ হয় এইখন। এখনৰ আমি টায়াৰ যদি কিবা কমি আছে আমি টায়াৰো চাই দিম। গাড়ীও বহুত ধুনীয়া। এইটো 2,90,000 টকা। 2,90,000 টকা। এইটো পেট্ৰলৰ হয়। এইটো 20 মডেল হয়। এইটো আপোনাৰ 2,80,000 টকা ৰাখিছো। 2,80,000 টকা আস্কিং প্ৰাইস ৰাখিছে। এই গোটেই কেইখন এসি গোল্ড আপোনাৰ 1 লাখ টকা দিলে হৈ যাব ন ৰিফাইনেন্স? 1 লাখ টকা দিলে ৰিফাইনেন্স হৈ যায়। মিনিমাম গাড়ী আমাৰ 1 লাখ টকা দিলে হৈ যায়। সৰু গাড়ীৰ ভিতৰত যিমান সৰু গাড়ী আছে 1 লাখ টকা মিনিমাম গাড়ী 1 লাখ টকাত হৈ যায় ন। আৰু এসি গোল্ড আৰু এইটো ডিজেলৰ হয় 2,80,000 টকা ৰাখিছো। এইটো এসি গোল্ড এইটো 2,80,000 টকা ৰাখিছো। এসি গোল্ড আমাৰ তাতে পেট্ৰলো আছে ডিজেলো আছে। যিমানখিনি দেখাই আছো ইয়াৰ বাহিৰেও আমাৰ আৰু গাড়ী ৰখোৱা আছে। যদি লাগে কাৰোবাৰ ল'ব পাৰিব। মানে পেট্ৰলো পাই যাব, এসি গোল্ড ডিজেলো পাই যাব ন। আৰু এখন দেখিছো আমি জিপ এক্সেল। এইটো টাটাৰ হয় জিপ এক্সেল। এই যে এইখন গাড়ী অনলি 80,000 ৰাখিছো। মাত্ৰ 80,000 টকাত। কিন্তু এইখন গাড়ী আপুনি কেছত ল'ব লাগিব। আৰু এখন আছে আপোনাৰ 18 মডেল। এইটো BS3 হয় 17 মডেল। আৰু এখন 18 মডেল আছে। সেইখন গাড়ীৰ দাম ৰাখিছো 1 লাখ টকা।
আপোনাৰ হাতত যদি বাজেট কম আছে 1 লাখ টকাতকৈ যদি কম আছে তেতিয়াহ'লে আপুনি যদি কেছত গাড়ী ল'ম বুলি ভাবিছে এইখন গাড়ী ল'ব পাৰে মাত্ৰ ৮০,০০০ টকা আপোনালোকে কেছ পেমেণ্ট কৰিলে এইখন গাড়ী কেছত ৮০,০০০ টকা লৈ যাব পাৰিব ন হয় 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 খালি এইখনৰ ৰিফাইনেন্স নহ'ব খালি কেছত ল'ব লাগিব নেক্সট গাড়ী কোনখন দেখুৱাব নেক্সট গাড়ী আপোনাৰ ইফালে দেখাম আপোনাৰ মহিন্দ্ৰা সুপ্ৰো আছে 21 মডেল হয় মহিন্দ্ৰা সুপ্ৰো 21 মডেলৰ হয় গাড়ীখন 5 গিয়াৰৰ হয় হয় যদি কাৰোবাৰ 5 গিয়াৰৰ গাড়ীখন অলপ লম্বা থাকে হয় তে 5 গিয়াৰৰ গাড়ী লাগে 5 গিয়াৰৰ গাড়ী লাগে তেতিয়া আমাৰ পৰা ল'ব পাৰে 4 গিয়াৰৰো আছে 4 গিয়াৰৰ 22 মডেল আছে আৰু 20 মডেল আছে 4 গিয়াৰ হয় যদি কাৰোবাৰ লাগে আমাক কন্টাক্ট কৰিলে আমি জনাই দিম আৰু এটো গাড়ীৰ দাম ৰাখিছো অনলি আপোনাৰ 4,50,000 টাকা 4,50,000 টাকা আস্কিং প্ৰাইস ৰাখিছে হ্যাঁ 20 মডেলৰ যদি লাগে আৰু কাৰোবাৰ 3.5 লাখ টকাত পাই যাব 20 মডেল লাগিলে 3.5 লাখ টকা 22 মডেল হলে 5 লাখ টকা পৰিব 22 মডেল আৰু 23 মডেল আছে 5 লাখ টকা পৰিব হয় 1 লাখ টকা দিলে ৰিফাইন্স হৈ যাব 1 লাখ টকা দিলে ৰিফাইনেন্স হৈ যাব হয় এতিয়া আমি এখন ডাঙৰ গাড়ী দেখিছো ডাঙৰ গাড়ী আপোনাৰ এটো 12 ফুটি হয় গাড়ীখন 23 ৰ হয় গাড়ীখন ৰান কম হৈছে ৰান ফিক্স এতিয়া ক'ব পৰা নাযায় মানে পাহৰি গলো হয় এটো 23 ৰ হয় এটো 12 ফুটি হয় গাড়ীখনৰ দাম ৰাখিছো 8,50,000 টকা 8,50,000 টকা আস্কিং প্ৰাইস ৰাখিছে হয় যদি কাৰোবাক ধৰক ৰানিংটো জানিব হয় কন্টাক্ট কৰিলে ধুনীয়াকে বুজাই হয় হয় ধুনীয়াকে কন্টাক্ট কৰিলে আমি ৰানিংটো কৈ দিম কিমান কি কথা এখন ৰিফাইন্স কৰিব হলে কিমান দিব লাগিব এখন ৰিফাইনেন্স হলে আপোনাৰ 3 লাখ টকা মান বা 2.5 লাখ টকা দিলে এইটো বা 2 লাখ টকা দিলে এইটো 2 লাখ টকা দিলে হৈ যাব ন হয় 20 ফুটি 12-15 এখন আছে 22 মডেল হয় 2 লাখ টকা আপোনাকে যদি লৈ আহে তেন্তে আপোনাকে 12 ফুটি ট্ৰাক আপোনাকে ৰিফাইন্স কৰি লৈ যাব পাৰিব চাব পাৰিছে মোৰ পিছফালে আছে নেক্সট কোনখন দেখুৱাব আপোনাৰ ইয়োদা BS4 দেখাম ইয়োদা BS4 হয় টায়াৰখিনি আমাৰ আপোনাৰ 4টা ব্ৰ্যান্ড নিউ আছে হয় তে এটো গাড়ী হল 1500 জিটো BS4 হয় ইয়োদা 1500 এটো DI ইঞ্জিন হয় DI EX ৰ যেটো মানে আপোনাৰ ইঞ্জিন থাকে এটো ইঞ্জিনে হয় কিন্তু গাড়ীখন ইয়োদা হয় আপোনাৰ এটো গাড়ীৰ দাম ৰাখিছো আপোনাৰ 4,50,000 4,50,000 টকা এখন গাড়ী আস্কিং প্ৰাইস ৰাখিছে এখন ৰিফাইন্স কৰিব হলে 2 লাখ টকা দিব লাগিব না 2 লাখ নালাগে এটো আপোনাৰ 150 দিলে হৈ যাব 150 দিলে মাত্ৰ 1.5 লাখ টকা ৰিফাইন্স কৰিব পাৰিব এখন অলপ কম থাকিলেও হৈ যাব এটো কম থাকিলেও হৈ যাব ন হয় নেক্সট এখন দেখুৱাব আপোনাৰ এটো DI EX BS3 হয় এটো BS3 গাড়ী কাৰোবাৰ যদি লাগে কেছত ল'ব লাগিব আৰু এইখন গাড়ী আপোনাৰ অনলি 250 2,50,000 টকাত এইখন গাড়ী লৈ যাব পাৰিব আমি টায়াৰ নতুন লগাই দিম টায়াৰখিনি অলপ বেয়া আছে ইফালে হেতু সাইডত ঠিকে আছে হয় অনলি 2,50,000 টকা মাত্ৰ 2,50,000 টকা টায়াৰ দুটা বদলাই দিব গাড়ী কন্ডিশন ঠিক আছে না একো গাড়ী কন্ডিশন BS3 গাড়ী হয় BS3 গাড়ী হয় সব ওকে আছে আপোনাৰ খালি দিব লাগে আৰু চলাব লাগে আৰু আপোনাৰ DI EX যদি কাৰোবাৰ লাগে 20 মডেল আমাৰ তাতে আছে হয় 20 মডেল আছে 19 মডেল আছে 18 মডেল আছে হয় তিনটা মডেল আছে তিনটা মডেল আছে দামটো ডিফারেন্স হ'ব আমি দামটো কৈ দিম যদি কোনোবা ফোন কৰে দাম কি কথা আমি দামটো জনাই দিম যদি কাৰোবাক লাগে তেনে কন্টাক্ট কৰিব দাদা ধুনীয়াকে মডেল ফটো পঠাব পাৰিব ফটো দি আপোনাক বুজাই দিব ন হয় হয় নেক্সট আৰু এখন আছে ইয়োদা নে এটো ইয়োদা হল আপোনাৰ 22 মডেল হয় এটো পিছফালে মোটাকটি নতুন লগোৱা আছে টায়াৰ হয় গাড়ীখন বহুত ধুনীয়া গাড়ীখন 22 ৰ হয় এটো গাড়ীৰ দাম ৰাখিছো 6,50,000 টকা 6,50,000 টকা আৰু এখন 23 ৰ আছে ফুল বডি হয় ফুল বডি কোম্পানীৰ পৰা যেটো ফুল বডি আহে সেইখন 23 ৰ এখন আহি আছে হয় এই 23 ৰ খন ৰাখিছো আপোনাৰ 6,80,000 টকা এখন 20 ৰ আছে হেতুৰ দাম ৰাখিছো 6 লাখ টকা 6 লাখ টকা আৰু 2.2 ত আপোনাৰ 23 ৰ আছে এখন 22 ৰ এখন আছে 23 ৰ খন ৰাখিছো 8,50,000 টকা আৰু 22 ৰ খন ৰাখিছো 8 লাখ টকা মানে স্টক বহুত আছে গুটেইটা স্টক পাৰ্কিংত ৰখা হৈছে যদি আপোনাক গাড়ী পছন্দ হয় আপোনাক সময় পলম নকৰিব কন্টাক্ট কৰিব আৰু ইয়ালৈ আহিব গাড়ী পছন্দ কৰিব নেক্সট কোনখন দেখুৱাব বোলেৰো পিকআপ FB 1.3 8 ফুটি হয় গাড়ীখন 22 ৰ হয় টায়াৰ আপোনাৰ নতুন আছে পিছফালে ব্র্যান্ড নিউ আছে আগফালে আগতে অলপ ইউজ কৰা আছে হয় তেতিয়া এটো গাড়ী পুৰা সিল আছে কোনো কালাৰ সালাৰ কৰা নাই গাড়ী একদম অৰিজিনাল পেইন্টত আছে গাড়ী হয় এখন আস্কিং প্ৰাইস কিমান ৰাখিছে এটো আপোনাৰ 750 7,50,000 টকা 7,50,000 টকা আস্কিং প্ৰাইস ৰাখিছে আপোনাক আহিলে নেগোশিয়েবল হৈ যাব হয় ৰিফাইন্সত ল'ব হলে কিমান দিব লাগিব বোলেৰো ললে মিনিমাম 2 লাখ টকা দিব লাগে হয় 2 লাখ দিলে ভাল বা ওপৰত যদি কোনোবা দিব খুজিছে দিব পাৰে হয় আৰু অলপ কম হলে হৈ যায় 2 লাখ টকা হলে মানে ভাল আৰু ন 2 লাখ টকা হলে ভাল আৰু বেছি যেটো আৰু বেছি ভাল হয় হয় আমাৰ তাতে 4x4 বোলেৰো হ'ব 23 মডেল হয় আৰু এখন 20 মডেল আছে হয় 4x4 যেটো 4x4
হয় 23 মডেল আৰু 20 মডেল দুখন গাড়ী ষ্টকত আছে 1.7 এখন হ'ব বলেৰো 4টা ষ্টকত আছে 4খন বলেৰো ষ্টকত আছে যোনখনে লাগে আপোনাক কন্টাক্ট কৰিব পাৰে নেক্সট আমি আৰু এখন দেখিছো এসি গল নেকি ন এসি গল 24 ৰ এটো হয় 5 গিয়াৰৰ হয় হয় এটো দাম ৰাখিছো 4,50,000 টকা 5 গিয়াৰৰ হয় 5টা গিয়াৰ আছে স্কয়াৰ লাইট হয় 5টা গিয়াৰ আছে ইয়াৰ কোন চনৰ মডেল হয় কলে 24 ৰ 24 ৰ হয় 24 ৰানিংটো কিমান আছে এইখনৰ 32 ৰান হৈছে মাত্ৰ 32,000 কিলোমিটাৰ ৰান হৈছে গাড়ীখন নতুন হৈ আছে আপোনাক চাব পাৰিছে বডিটো এবাৰ দেখুৱাই দিয়া একদম নতুন হৈ আছে বডিও ভালে আছে হয় বডি বহুত আস্কিং প্ৰাইস কিমান ৰাখিছে এইখনৰ 4,50,000 টকা 4,50,000 টকা এইখনৰ আস্কিং প্ৰাইস ৰাখিছে ৰিফাইন্সত লব হলে কিমান দিব লাগিব এইখনত 1 লাখ টকা দিলে হৈ যাব 1 লাখ টকা আপোনাক ডাউন পেমেন্ট কৰিলে এইখন গাড়ী যাব পাৰিব 2024 মডেল মাত্ৰ 32,000 কিলোমিটাৰ ৰানিং হৈছে তো ইয়াতে যিকেইখন গাড়ী আমি দেখুৱালো ইয়াৰ উপৰি দাদা আৰু গাড়ী পাৰ্কিংত আছে আৰু আছে হয় আৰু এক্সট্ৰা কি গাড়ী পাৰ্কিংত আছে যিকেইটা আমি নাম কোৱা নাই অলপ জনাই দিয়ক এক্সট্ৰা আপোনাৰ সুপাৰ কেৰি হ'ব হয় মহিন্দ্ৰা সুপ্ৰো হ'ব হয় 2 যোদ্ধা আছে বলেৰো 1.7 আছে যেনে 4x4 আপোনাৰ বলেৰো আছে হয় এসি গোল্ড আছে ইন্ট্ৰা আছে ইন্ট্ৰা B30 আছে ইন্ট্ৰা B10 আছে আমাৰ তাতে এইখিনি ষ্টকত আছে এইখিনি ইয়াত দেখুৱা হোৱা নাই কিন্তু আছে পাৰ্কিংত আছে ন হয় তেনে স্ক্ৰিনত ফোন নাম্বাৰ দিয়া হৈ থাকিব যদি কিবা জানিবলগীয়া থাকে বা গাড়ী পছন্দ হয় তেন্তে কন্টাক্ট কৰিব গতিকে আজিলৈ ইমানেই চাই থাকিব নিউজ মেট্ৰ চেনেলটো ধন্যবাদ হয় ধন্যবাদ